গায়ত্ৰী শাহুমায়ে ফোন কৰিছিলে আজি দুপৰীয়া সাজ তাতে খাবলৈ আমাক মাতিছে ব'লা যাওঁ বহুত দিন তোমালোকৰ ঘৰলৈ যোৱাই নাই নহয় যোৱাও হ'ব আৰু শাহুমাক চোৱাও হ'ব ব'লা আমি গৈ আহোঁগৈ মায়ে মোলৈও ফোন কৰিছিলে ইমান ৰ'দত যাবলৈ মন যোৱা নাই জানেনে ইমান গৰম উঠিছে যে ঘৰতেই শান্তি পোৱা নাই দেখোন তাত গৈনো আৰু কিমান গৰম লাগিব যাবলৈতো মন যোৱাই নাই তথাপিতো ব'লক যাওঁ বহুত দিন যোৱাও হোৱা নাই আৰু শুনক মালে কাপোৰ এযোৰ আৰু ভাইটিলেও কাপোৰ এযোৰ ল'ব মিঠাই চিঠাই কিবা কিবি লৈ ল'ব আকৌ সুদা হাতখনে যাবলৈ ভাল নালাগে নহয় ইমান দিনৰ মূৰত যাম আৰু সুদা হাতখনে গ'লে ভালো নেদেখি দিয়কচোন আপুনি বজাৰটো কৰি আনে মানে মই ওলাওঁ দিয়ক নহয় যাওঁতেনে বাটৰ পৰাই লৈ যাম এতিয়া মই আকৌ বজাৰ কৰি আকৌ ঘৰলৈ নাই এনেই গাড়ী তেলখন পুৰিব নোৱাৰি নহয় ব'লা একেবাৰে ওলাই যাওঁ ঘৰৰ পৰা হ'ব তেতিয়াহ'লে দিয়ক হেৰি ব'লকচোন আজি ঘৰৰ পৰা আহোঁগৈ ঘৰলৈ নেযোৱা আজি বহুদিনেই হ'ল মাক চাবলৈ ইমান মন গৈছে কালি মাক সপোনত দেখিছিলোঁ ব'লকচোন মা কিজানি গা মোৰ বেয়াই বা সেইকাৰণে মই সপোনত দেখিছিলোঁ ব'লকচোন ঘৰৰ পৰাই আহোঁগৈ আৰু শুনক হেৰি মিঠাই কেইটামান আৰু মাছ চাছ কিবা অকণমান লৈ ল'ব মায়েনো ক'ৰ পৰা আনিব আৰু এটা শুনকচোন ভাইটিলৈ আৰু মালৈও কিবা কাপোৰ এপত লৈ ল'ব বহুদিনৰ মূৰত যাম যে নিদিলেও ভাল নালাগে হেৰা তুমি দেখোন সকলো জানাই জানিও ইমান দীঘলীয়া লিষ্টখন কিয় দিছা বাৰু হা মোৰ হাতত পইচা পাতি নাই এইকেইদিন কামো পোৱা নাই দেখিছাই দেখোন ঘৰখন চলাই কিমান অসুবিধা হৈ পৰিছে কেইটকামান আছে গাড়ী ভাড়াতেই যাব বস্তু ইমানবোৰ মই নিব নোৱাৰো কোনোবাই এটাহে নিব পাৰিম নহ'লে মিঠাই নিম নহ'লে মাছ অকণমান নহ'লে কাপোৰ এই তিনিটাৰ ভিতৰত কোনোবা এটাহে নিব পাৰিম দেই মই গোটেইকেইটা নিব নোৱাৰো তুমি সকলো গম পাই এইবিলাক মোক আৰু লিষ্ট দি নাথাকিবা হ'ব দিয়ক যি পাই তাকেই ল'ব আৰু ভিন্দু মায়ে আপোনালোককো মাতিছে নেকি আজি দুপৰীয়া ভাত সাজ খাবলৈ নাই ভণ্টি মায়ে মতা নাই কালি মই মাক মানে সপোনত দেখিলোঁ সেইকাৰণে মাক চাবলৈ আহিলোঁ তহঁতক মায়ে কি ফোন কৰি মাতিছে নেকি আমাক মায়ে স্পেচিয়েলকৈ ফোন কৰি মাতিছে মই আকৌ তহঁতকো মতা বুলিহে ভালেই হ'ল আৰু দে তুলসীৰ লগত কলপতা মুক্ত হ'লি মানে কি ক'ব বিচাৰিছ ভণ্টি নাই একো নাই দে এনেই আৰু ধেমালি কৰিলোঁ কিন্তু ভালনে আপোনাৰ ভালেই হ'ল দিয়ক বহুদিনৰ মূৰত আপোনালোকক দেখিছোঁ এনেইতো অহা যোৱা নহয়েই আৰু আমাৰ ভাল তোমাৰ ভালনে আছোঁ আৰু মা আমি আহিলোঁ এইহালো আহিলে এইহালক বা কোনে মাতিছিলে মাজনী পালিহি আহা ইমান ৰ'দত ৰৈ থাকিব নালাগে আইঐ দেহি গোটেইজনী ঘামি জুৰুলি জুপুৰা দিলে ভিতৰলৈ যোৱাই আহা ভিতৰলৈ আহা মা আমিও আহিছোঁ আমাক কি তুমি দেখা নাই নেকি বাহঁতক তুমি বোলে ফোন কৰি মাতিছিলা আৰু আমি অহাৰ বাবে তুমি বেয়া পাইছা নেকি দেখিছোঁ দেখিলেনো কি হ'ব তহঁত আজিহে আহিবলৈ পাৰিলি নে ইমান দিনে মাৰৰ খবৰ এটা ল'বলৈও নাহিলি আজিহে পাৰিলি আৰু মা আপুনি আমাক কিয় তেনেকুৱা ব্যৱহাৰ কৰিছে আমি আপোনাক চাবলৈহে আহিছোঁ কালি ৰাতি এওঁ বোলে আপোনাক সপোনত দেখিছিলে সেইবাবে চাবলৈহে আহিছোঁ আপোনাক আপোনাৰ ওচৰত আমি খাবলৈ পাম বুলি অহা নাই নহয় কিয় তেনেকুৱা ব্যৱহাৰ কৰিছে এহালক ভাল ব্যৱহাৰ আৰু এহালক বেয়া ব্যৱহাৰ আমি দুখীয়াৰ বাবেই তেনেকুৱা ব্যৱহাৰ কৰিছে ন মা মাজনী ভিতৰলৈ সোমাই সৰু জোঁৱাই আহা ভিতৰলৈ আহা মই সৰু মাজনীকে সৰু জোঁৱাইকহে মাতিছিলোঁ আজি স্পেচিয়েলকৈ সিহঁতক খুৱাম বুলি এইকেইটাও গুচি আহিলে লগতে কেনেকৈনো গোন্ধ পালে আৰু খাবলৈ নাপায় নহয় ইয়াতে খাবলৈ পাম বুলি চাগে আজি ঠিকছে খাম বুলি গুচি আহিছে ইমান ভাল বস্তু আনি থৈছোঁ এতিয়া তাৰে দুভক খাব বৰ খং উঠিছে নিদিওঁ সিহঁতক মই সৰু মাজনীকে সৰু জোঁৱাইকে আনি পেলাই এই পাকঘৰতে খুৱাব লাগিব সিহঁতক সেই ডাইনিঙত দি দিব লাগিব সিহঁতক একো নিদিওঁ ভাল বস্তুকেইটা মই সৰু মাজনীকে সৰু জোঁৱাইকেহে খুৱাম সিহঁতক একো নিদিওঁ এইকেইটা খাবলৈ নাপায় এইকেইটা দৌৰি আহিছে মোৰ হেনো সপোন দেখিছে এনে কথা ক'বলৈ আহে ঐ কি হ'ল তুমি যে আমাক একো এটা নোকোৱাকৈ ভিতৰ পালাহি আমি অহাৰ বাবে তোমাৰ খং উঠিছে ন মা হ'ব দিয়া সৰু ভণ্টি আৰু সৰু জোঁৱাইলৈ যি আনিছা তেওঁলোককেই দিবা আমাক নালাগে মুঠতে আমাক তুমি মৰমত মাত এষাৰ দিলেই হ'ব মা আমি ইয়াত খাবলৈ নাপাই ইয়ালৈ অহা নাই কালি ৰাতি তোমাক সপোনত দেখাৰ বাবেই তোমাৰ গা মূৰটো বেয়া বুলি চাবলৈ আহিছিলোঁ মা তুমি যদি বেয়া পাইছা আমি যাওঁগৈ দিয়া নাই কেলেনো বেয়া পাম কেলেনো তেনেকৈ ভাবিছ মানে সৰু মাজনী আৰু সৰু জোঁৱাই অনা বেগটো ইমান গধুৰ মই দুইটা হাতে বলে পাৰিছোঁহে যেনে তেনে সেইকাৰণে তহঁতৰ সেই পলিথিনৰ বেগটো আনিবলৈ নহ'লে আৰু তই আনিছ যেতিয়া ভালেই কৰিছ সেই তাতে থৈ দে কিবা আনিছ মা মিঠাই কেইটামানহে পালোঁ মাছ মাংস আনিম বুলি ভাবিছিলোঁ কিন্তু দোকান পোহাৰবিলাক বন্ধ কৰি দিলে দে কিয়নো আনিব লাগে তহঁতৰ আকৌ সেইবিলাক আনিবলৈ সমৰ্থ হ'বও লাগিব নহয় নালাগে মই আনি থকা সোপাকে খাবি মা কিয়নো তেনেকৈ কৈছা হ'ব পাৰোঁ দুখীয়া কিন্তু তুমি তেনেকৈ ক'বা বুলি মই ভবা নাছিলোঁ মা হ'ব দিয়া
যি যি পাওঁ তাকেই খাম আৰু সৰু মাজনীকে সৰু জোৱাইকে পাকঘৰলৈ মাতি আনি জুচ আৰু ফলহা বস্তুবোৰ খাবলৈ দিওঁ আৰু সিহঁতহালক তাতেই লাল চাহ বিস্কুট আৰু সিহঁতে অনা মিঠাই কেইটাকে দিওঁগৈ সিহঁতে বা ক'ৰ ফুটপাথৰ পৰা বুটলি আনিছে তাও ঠিক নাই সৰু মাজনী সৰু জোৱাই তোমালোক দুইজন এইফালে আহাচোন হেৰা তোমাৰ মায়ে আমি অহাৰ পৰা বেয়া পাইছে নেকি বাৰু মানে তেওঁলোকক ভিতৰলৈ মাতি নিলে আৰু আমাৰ দুটাক যে মতা নাই মাতিব ৰ'ব মায়ে চাগে পাহৰিলেই আমি অহা কথা ডাঙৰ জোৱাই ডাঙৰ মাজনী চাহ খাহঁত মা ভণ্টিহঁতকো মাতি দিয়া চাহকাপ একেলগেই খাওঁ আৰু তুমিও আনা আকৌ ভণ্টিহঁতে খালে তহঁতে খাচোন মা এয়া মিঠাই আপোনালৈহে আনিছিলো আমাক কিয় দিলে আপুনি খাই ভাল পাব বুলি লৈ আহিছিলো অঁ এইবিলাক মিঠাই খাই মই বৰ এটা ভাল নাপাওঁ নহয় তোমালোকে আনিছা তোমালোককে দিছোঁ সৰু মাজনীয়ে আৰু সৰু জোঁৱায়ে বৰ ধুনীয়া ধুনীয়া দামী দামী মিঠাই আনিছে সেয়াহে মই খাওঁ এয়া তোমালোককে দিছোঁ তোমালোকেই খোৱা কিন্তু মা হেৰা দেখিলা কেনেকুৱা কৰিছে দেখোন তোমাৰ মায়ে তেওঁলোকক নি ভিতৰত খোৱালগৈ আৰু আমাক চোৱাচোন সেই মেৰি বিস্কুটে আৰু আমি অনা মিঠাই এই লাল চাহ কাপ দিছে এনেকুৱা ভেদাভেদ কিয় কৰিছে বাৰু তোমালোকৰ মায়ে তাকেইতো ময়ো নাজানো মায়েনো কিয় এনেকুৱা কৰিছে হেৰা আমি যাওঁগৈ ব'লা মাক চাবলৈ আহিছিলো চালো মেলিলো মা ঠিকেই আছে এতিয়া আমি যাওঁগৈ ভাত নাখাওঁ আৰু ভাত ঘৰতে খামগে আমি কিবা ঘৰত খাবলৈ নাপাই ইয়ালৈ অহা নাছিলো নহয় মাক কালি তুমি সপোনত দেখা পাইছিলা গুণেহে খবৰ এটা ল'বলৈ আহিছিলো কিজানি মা গাটো বেয়া বুলি এতিয়া মায়ে দেখোন আমাক কোনো পাত্তাই দিয়া নাই অকল সৰু জোঁৱাই আৰু সৰু জীয়েককে পাত্তা দি আছে তোমাকে মোকে ভালকে মাত এষাৰো দিয়া নাই আৰু তেওঁলোকক চোৱাচোন তেওঁলোকক নি পেলাই ভিতৰত খুৱাইছেগে আৰু আমাক এই বাহিৰতে বহুৱাই পেলাই ইয়াতেই খুৱাইছে বা তাতো দিবগে পাৰে তেওঁলোকক যি দিছে আমাক নিদিলেও হ'ব সেইদে বুলি আৰু এনেকুৱা কৰেনে মানুহক বৰ ব্যৱহাৰটো এইবাৰ ভাল পোৱা নাই মাৰ কি হৈছে বাৰু ধনী যি জোৱাই নেকি আমি দুখীয়া গুণে যি জোৱাই নহয় নেকি সঁচাকৈ এইবাৰ মায়ে কিয় এনেকুৱা ভেদাভেদ দেখুৱাইছে মই বুজি পোৱা নাই ব'লা যাওঁগৈ মোৰ মনটো বৰ দুখ লাগিছে এনেকুৱা বেয়া ব্যৱহাৰ কৰিলত অঁ আপুনি ঠিকেই কৈছে আমি কিবা ঘৰত খাবলৈ নেপাই ইয়ালৈ আহিছোঁ নেকি চাওকচোন চাহো দিছে সেই মেৰিগ'ল্ড বিস্কুট আৰু মিঠাই আমি অনা মিঠায়ে চাহ দিছে বাহঁতলৈ কিবা একো মিঠাই চিঠাই মায়ে অনা নাছিলে নেকি আমাক তাৰ মিঠাই দিব নোৱাৰে নেকি বাৰু মায়ে আমি অনা মিঠাই কেইটাইহে আমাক চাহ দিছে হ'ব মায়ে ইমান ভেদাভেদ দেখুৱাইছে যেনে আজি তাৰিখৰ পৰা ঘৰলৈ কোনো দিনেই নাহোঁ মাক সেই ধনী যি জোৱায়ে চাব আমি নাচালেও হ'ব মই তহঁতক গোটেই ঘৰখনতে বিচাৰি ফুৰিছোঁ নহয় তহঁত আকৌ গলিগে বুলিহে ভাতকেইটা খাই লহি মা জোৱাই আৰু সৰু ভণ্টিয়ে খালে জানো সিহঁতে কেতিয়াবাই খাই বৈ ঘৰৰ পালেগে চাগে মই তহঁতহাল আছিলি বুলি পাহৰিয়ে থাকিলোঁ নহয় সিহঁতক চব দি দিলোঁ জানেনে অকণ জোল অকণ আছে মাছ এপিচ আছে আপাই তাকে খাবি ভাজি চাজি নাই দুইটা তাকে খাবি ডাঙৰ মাজনী হেৰি নহয় এই বাচনবোৰ আছে বাচনবোৰ ধুবি আৰু সেই ঘৰটো অকণমান সাৰি মুচি থৈ যাবিচোন লেতেৰা হৈয়ে গ'ল পাই অকণমান সাৰি মুচি থৈ যাবি দেই হয়তো জানোৱেই মোৰ কঁকালৰ বিষ আছে নহয় মই কাম বৰকে কৰিব নোৱাৰোঁ তই আহিলি ভালেই হ'ল বাচন সোপাও দম খাই আছে ভাতকেইটা খাই লওঁগৈ ব'ল খাই পেলাই সেই কাম বনবোৰ কৰি পেলাই ঘৰলৈ যাবিগৈ হ'ব দিয়া মা হেৰা দেখিলা মাৰ কথা আমি আছিলো বুলি পাহৰিয়ে থাকিলে ইমানেই মানে ধনী জোৱাই আৰু জীক লৈ পেলাই ব্যস্ত হৈ গ'ল সঁচাকৈ কেলেনো আহিছিলো লাগিছে চাওকচোন মায়ে এনেকুৱা কৰিব লাগেনে বাৰু আমাৰ লগত ধনীহালক ভাত পানী খুৱাই কেতিয়াবাই পঠিয়ালে আৰু আমি দুখীয়া বাবে আমাক বিচাৰেই নকৰিলে বাচনখিনি আছে যে আৰু ঘৰ মোচা সৰা কাৰণ আছে যে সেইবাবেহে মোলৈ মনত পৰিলে দেখিলে মায়ে ইমান ভেদাভেদ কৰিছে বৰ দুখ পাইছোঁ হ'ব দিয়া দুখ নকৰিবা মায়ে ভাতকেইটা খাবলৈ মাতিছে নহয় খাই লওঁগৈ ব'লা নাখালেও আৰু কথাটো বেয়া হ'ব যি হৈছে যি কপালত আছে সেয়াকেই খাম আৰু দুখীয়া বুলি মানুহক ইমান আৰু নেপায় ব'লা তুমি বাচনকেইটা ধুই দিবা আৰু ঘৰখন সৰা মোচা কৰি দিবা একো নহয় ঠিক আছে হ'ব তেতিয়াহ'লে ব'লক মাকে ধনীহালক মাছে মঙহে খুৱাই বুৱাই পঠিয়ালে আৰু খোৱাৰ টাইমত দুখীয়াহাললৈ মনতেই নেপেলালে 4 মাহৰ পাছৰ কথা মনটো আজি ইমান বেয়া লাগিছে দুখো লাগিছে কি যে হৈছে জানো মালৈ বৰকৈ মনত পৰিছে এই দুদিনমানৰ পৰা ধৰি মাক একেবাৰে সপোনত দেখিয়ে আছোঁ কিয় নাজানো আৰু ভগৱান মাক ভালে কুশলে ৰাখিবা এইটোৱেহে বিচাৰোঁ যাবলৈও মনটো যায় কিন্তু
কোনটো নাকেৰেনো এখেতক ক'ম যে মাৰ ঘৰলৈ যাওঁ বুলি। যোৱাবাৰ গ'লো, মায়ে যিখনহে কৰিলে আমাক দুখীয়া বুলি। এতিয়া এতিয়া তেখেতক কি বুলি ক'ম বাৰু মই? নাই, মই যাবলৈও নাই, ক'বলৈও নাই, কাৰণ মোৰ সেইকণ সাহ নাই হোৱা। মোৰ লাজ লাগে এখেতক ক'বলৈ, কাৰণ এখেতে ক'ব নহয়, যোৱাবাৰ মায়ে কি কৰিছিলে মনত নাই নেকি? হাজাৰ হ'লেও তেওঁ মোৰ নিজৰ মা। মোক কিবা এটা ক'লে মই বেয়া নাপাওঁ, কিন্তু জোঁৱায়েকক যে তেনেকুৱা অপমান কৰিলে মই সেইটোহে দুখ পালোঁ মনত। হওক, মা ভালে কুশলে থাকিলেই হ'ল আৰু মোক সেইটোৱেই লাগে। আজি ঘৰখনত বনাবলৈও একো এটা নাই। এখেত কামৰ পৰা অহাৰ পাছতহে বনাব পাৰিম। ইমান ভোক লাগিছে, খাবলৈ বিস্কুট এটাও নাই। ভগৱান, এনেকুৱা জীৱননো কিয় দিছা তুমি? হেৰা, তোমাৰ মাৰ কাম বন নাই নেকি হা? তোমাৰ মাৰ কাম বন নাই বুলি লোকৰ কাম বন নথকা নহয়। ইমান ফোন কৰি কিয় আছে বাৰু কোৱাচোন? মই একেবাৰে অশান্তি পাই গৈছোগে। এবাৰ ফোনটো ৰিচিভ কৰিলোঁ, কিবা গাটো ভাল নহয় বুলি কৈছে, আমাক মাতিছে। আৰে তেনেকৈ হ'ব নেকি? তেনেকৈ যাব নোৱাৰি নহয় মানুহ। গা বেয়া লাগিলে বুলিয়ে আৰু মাতে নেকি মানুহক? মাতক আকৌ, আৰু এহাল আছে নহয়। কেৱল আমিয়ে আছোঁ নেকি? মায়ে মোলৈও ফোন কৰিছিলে। মা বোলে গাটো ইমান এটা ঠিক নহয়, বৰকৈ বেয়া হেনো জানেনে? ব'লকচোন মাৰ ওচৰলৈ যাওঁ। আৰু মায়ে পইচা কেইটকামান ধাৰলৈ খুজিছে, ধাৰ মাৰি দিব, আপুনি চিন্তা নকৰিব। মা খবৰ এটাও লোৱা হ'ব আৰু পইচা কেইটকামানো দি থৈ অহা হ'ব। ব'লকচোন যাওঁ। নাই দেই, মোৰ অকণমানো সময় নাই। দেখিছাই দেখোন মোৰ কিমান অফিচৰ কাম এইকেইদিন চলি আছে। তাতে আকৌ তুমি যাম বুলি কিয় ক'ব লাগেনো? তোমাৰো যে কাম নাই আৰু দেই। আৰু শুনা, মাৰক পইচা দিবলৈ কি মোৰ পইচা গছত লাগিছে বুলি ভাবিছা নেকি? যে গছজোপা জোকাৰি দিলেই পইচা সৰি পৰিব বুলি? মাকক পইচা দিবগৈ লাগে, কথা কৈছে শুনা। তোমাৰ যদি ইমান মাৰলৈ মৰম লাগিছে, গৈ থাকা, মোক কৈ নাথাকিবা। আৰু মোৰ পইচা পাতি হাতত নাই, মই পইচা দিব নোৱাৰোঁ, শুনিলা নহয়? মায়ে আমি ধনী বুলিহে পইচা কেইটকামান ধাৰলৈ খুজিছে। এখেতে যে কেনেকুৱাখন কৰে নহয়। ডাঙৰ বাহঁতকো ক'ব পাৰিলে হয়, কিন্তু ডাঙৰ বাহঁতলৈ ফোনেই কৰা নাই। সিহঁতে ক'ৰ পৰা দিব বুলি ফোন কৰা নাই। এখেতেও যে সঁচাকৈ দেই, নাক কাণ কাটি হাতত ল'বলগীয়া অৱস্থা কৰি পেলাব। ধনী বুলিয়ে একেবাৰে ইমান অহংকাৰ হ'ব নালাগে আৰু। হেৰা, কথা এটা গম পোৱা নে তুমি? কি কথানো? মই একো কথাই গম নাপাওঁ দেখোন। হেৰা, মাৰ বোলে হেনো গাটো বৰ বেছিকৈ বেয়া। বিচনাৰ পৰা হেনো উঠিবই পৰা নাই আজি ৩-৪ দিন হ'ল। ব'লাচোন আমি গৈ আহোঁগৈ এপাক। আৰু মায়ে বোলে ডাঙৰ সৰু ভণ্টিলৈ হেনো ফোন কৰিছিলে। তেওঁ বোলে ফোনটো ৰিচিভ কৰিও হেনো একো উত্তৰেই নিদিলে। চোৱাচোন, এনেকুৱা কৰিব লাগেনে বাৰু? আৰু মায়ে আমালৈ কমচে কম খবৰ এটা দিব পাৰে। এতিয়া মই সেই তোমালোকৰ গাঁৱৰ অনিল খুৰাৰ পৰাহে কথাটো গম পালোঁ। বোলে ক'লে, গহীন তোৰ বোলে শাহুৰৰ গাটো ইমান বেয়া, তহঁত বোলে খবৰ এটা ল'বলৈ কোনো যোৱা নাই যে কিয়? মই বোলো আমি গমেই নাপাওঁ নহয়, এদি বুলি ক'লোঁ, গম পোৱা নে? ব'লা আমি মাৰ ওচৰলৈ যাওঁ। কিন্তু মাক এতিয়া মেডিকেললৈ নিবলৈ হ'লেও পইচা পাতি কেইটকামান হাতত লাগিব নহয়। এতিয়া আমাৰ দেখোন পইচা পাতি হাতত তেনেকৈ নায়েই। হেৰা, তুমি চিন্তা নকৰিবা। আমাৰ যে ছাগলীটো আমি পুহিছিলোঁ, তাকে বেচি পেলাই মাক আমি চিকিৎসা কৰোঁগৈ ব'লা। নহ'লে কথাটো বৰ বেয়া হ'ব। ব'লা সোনকালে ওলোৱা, আমি যাওঁ। ব'লক মাক সোনকালে আমি মেডিকেলত ভৰ্তি কৰাওঁগৈ। ডাঙৰ মাজনী, ডাঙৰ জোঁৱাই, তোমালোক নোহোৱা হ'লে মোৰ আজি কি অৱস্থা হ'লহেঁতেন বাৰু। সঁচাকৈ মই তোমালোকক মনত বৰ কষ্ট দিছিলোঁ। সেইবাবে আজি ভগৱানে মোক তাৰ শাস্তি দিছে। মই তোমালোকক দুখীয়া বুলি কোনো দিনেই ভাল ব্যৱহাৰ কৰা নাছিলোঁ। আৰু যি হালক মই ভাল ব্যৱহাৰ কৰিছিলোঁ, সেই হালে মোক বেমাৰ বুলি জানিও খবৰ এটা ল'বলৈ নাহিলে। আৰু তোমালোকক খবৰ নিদিয়াকৈ তোমালোক আজি মোৰ ওচৰত আছাহি। মোক ক্ষমা কৰি দিয়া ডাঙৰ জোঁৱাই। কিয়নো তেনেকৈ কৈছে? আপুনি মোৰ নিজৰ মা নহয় জানো? মোৰ মা, দেউতা, ককাই, ভাই কোনোৱেই নাই। আপোনালোক দুয়োগৰাকীয়ে মোৰ সকলো। মই সেইকাৰণে আপোনাক কোনো কথাতে বেয়া নাপাওঁ মা। আৰু আপুনি তেনেকৈ নক'বচোন। হ'ব দিয়ক, একো নাই আমি বেয়া পোৱা নাই নহয়। মা, কিয়নো তেনেকৈ কৈছা? হ'ব দিয়া, আমি অকণো বেয়া পোৱা নাই মা। আৰু তুমি তেনেকৈ নাকান্দিবাচোন। ডাক্তৰে তোমাক অকণমান আৰাম কৰিবলৈ কৈছে। হ'ব দিয়া, তুমি ঠিক হৈ যাবা। তুমি চিন্তা নকৰিবা মা। আৰু চোৱাচোন, তুমি আমালৈ কিয় বাৰু খবৰ এটা দিয়া নাছিলা? তুমি আমাৰ দুখীয়া বাবে তুমি খবৰ দিয়া নাছিলা নহয়নে? সেইবিলাক কিয় ভাবিছিলা মা? হ'ব দিয়া, যি হ'বলগীয়া আছিল হৈ গ'ল আৰু। এতিয়াৰ পৰা তুমি ধনী দুখীয়া এইবিলাক ভেদাভেদ মনলৈ নানিবা মা। ডাঙৰ মাজনী, আজি মই বুজি পাইছোঁ।
সঁচাকৈ মই বহুত বুজি পাইছোঁ আজি। মোৰ নিজৰ ওপৰতে নিজেই ঘিণ লাগিছে আৰু লাজো লাগিছে জাননে। আৰু তহঁতে মোক এই নাৰ্ছিং হোমত ভৰ্তি কৰিবলৈ পইচা ক'ত পালি বাৰু? মা, সেইবোৰ কথা কিয় চিন্তা কৰিব লাগে? আপুনি সেইবোৰ কথা চিন্তা নকৰিব। আমি পইচা পালো আৰু দিয়কচোন। মাকৰ গা বেয়া হ'ল। মাকে ধনীশাললৈহে ফোন কৰি খবৰ দিছিলে, কিন্তু ধনীশালে মাকৰ কোনো খবৰেই নল'লে, কাৰণ পইচা খৰচ হ'ব বুলি মাকৰ ওচৰলৈ বেমাৰ বুলি জানিও নাহিলে। আৰু দুখীয়াহালে বেলেগৰ মুখৰে গম পাই পেলাই তেওঁলোক দৌৰা দৌৰিকৈ গুচি আহিলে। আৰু তেওঁলোকৰ ছাগলী এটা পুহিছিলে, সেই ছাগলীটো বেছি হ'লেও তেওঁলোকে মাকক চিকিৎসা কৰি মাকক এতিয়া সম্পূৰ্ণৰূপে সুস্থ কৰিলে। মাকে বুজি পালে যে তেওঁ যি কৰিছিলে সেয়া সকলো ভুল আছিলে, কাৰণ তেওঁ ধনী জোৱাই আৰু দুখীয়া জোৱাইৰ মাজত ভেদাভেদ কৰিছিলে। আৰু তেওঁ সেই কথা ভাবি বৰ লাজ পালে, কাৰণ ধনী জোৱাই আহি পেলাই তেওঁক খবৰ এটাও নল'লেহি। আৰু দুখীয়াজনক হাঁহোতেনেই দুখীয়াজনেহে তেওঁক এতিয়া সুস্থ কৰি তুলিলে। সেইবাবে লাজতেই তেওঁলোকক ক্ষমা খুজিলে আৰু শাহুৱেকে সম্পত্তি দি পেলাই তেওঁলোকক নিজৰ ঘৰতে ৰাখিবলৈ ল'লে।